নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 21 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ ৰাজনৈতিক খেল আৰম্ভ কৰিছে এই অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইদিনমান ধৰি ধৰ্মীয় ভিত্তিত ৰাজনীতি কৰি আছে বুলি অভিযোগ হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ ৰাজনৈতিক খেল আৰম্ভ কৰিছে লোকসভা নিৰ্বাচনৰ পিছত শংকিত হৈ পৰিছে বিজেপি 26ত অসমৰ ৰাইজে বিজেপিক বিদায় দিব বুলি বুজি পাইছে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত বিজেপিক সমালোচনা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ যোৱা কেইবাদিন ধৰি হিমন্ত বিশ্ব শৰ্মাই মুছলমানক লৈ টাৰ্গেট কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰি আছিল আৰু ধৰ্মীয় ভিত্তিত ৰাজনীতি কৰি আছিল আৰু সেই ৰাজনীতিৰ সন্দৰ্ভতে আজি সংবাদমেলত এই প্ৰতিক্ৰিয়া প্ৰদান কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ অশোক শৰ্মাই ভাৰতীয় জনতা পাৰ্টি এৰি নাযায় মোৰ বিশ্বাস অশোক দা বিজেপিতেই থাকিব প্ৰাক্তন বিধায়ক অশোক শৰ্মাক লৈ মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ অশোক শৰ্মাই ভাৰতীয় জনতা পাৰ্টিৰ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব বুলি যোৱা কেইবাদিন ধৰি ৰাজ্যত চৰ্চা চলি আছে আৰু সেই চৰ্চাৰ মাজতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰদান কৰি কৈছে জয়ন্ত মল্ল বৰুৱাৰ বিশ্বাস আছে অশোক শৰ্মা বিজেপিতেই থাকিব বিজেপিৰ দল এৰি নাযায় অশোক শৰ্মা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্য দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ নাম ফলকৰ বিতৰ্কক লৈ মুখ খুলিলে বাবা ৰামদেৱে নাম ফলকক লৈ যেহেতু বিতৰ্ক সৃষ্টি হৈছিল ৰামদেৱে যেতিয়া নিজৰ পৰিচয় প্ৰকাশ কৰাত আপত্তি নকৰে তেন্তে ৰহমানে নিজৰ পৰিচয় প্ৰকাশ কৰাত সমস্যা কিয় উত্তৰ প্ৰদেশৰ নেম প্লেট বিতৰ্কক লৈ ৰাজনীতি মহলতো সৰব চৰ্চা দেখা পোৱা গৈছে ব্যৱসায়িক প্ৰতিষ্ঠানত স্বত্বাধিকাৰীৰ নাম ফলক আৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই নিৰ্দেশৰ বিৰোধিতা কৰিছে বিভিন্নজনে নাম ফলকৰ বিতৰ্কৰ মাজতে যোগগুৰু বাবা ৰামদেৱৰ এই প্ৰতিক্ৰিয়া এই নাম ফলকৰ বিৰোধিতা কৰা আঁৰত আছে ভয়ংকৰ ৰাজনীতি নাম ফলকৰ বিতৰ্কক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বাবা ৰামদেৱে দিবলৈ পৰৱৰ্তী খবৰ মমতা আজিও কঠোৰ আলুৱে অসমত বিহু দেখুৱাব মমতা বেনাৰ্জীৰ কঠোৰ সিদ্ধান্ত চতুৰ্থ দিনাও অসমত প্ৰৱেশ কৰা নাই আলু ভৰ্তি ট্ৰাকসমূহ অসমত ট্ৰাকসমূহৰ প্ৰৱেশত বাধা পশ্চিমবংগ আৰক্ষীৰ সীমান্তৰ কিছু নিলগত আবদ্ধ হৈ পৰিছে অসমৰ ট্ৰাক বৃহস্পতিবাৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ট্ৰাকৰ প্ৰৱেশ ৰাজ্যত জোৰাইমুৰ তুফানগঞ্জ আবদ্ধ হৈ আছে আলু ভৰ্তি ট্ৰাকসমূহ আলু ভৰ্তি ট্ৰাক অসমত প্ৰৱেশ নকৰিলে অসমত হ'ব আলুৰ তীব্ৰ নাটনি চতুৰ্থ দিনাও অসমত প্ৰৱেশ কৰিব পৰা নাই আলু ভৰ্তি ট্ৰাকসমূহ কঠোৰ হৈছে পশ্চিমবংগ আৰক্ষী বুলি আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ তালিকা কাৰ কাৰ নাম আছে তালিকাত আপোনাৰ নাম আছেনে নাই চৰকাৰী ঘৰৰ তালিকাত কিয়নো এটা বিশেষ লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে আৰু কেনেদৰে চাব আপোনাৰ নাম আছে নে নাই প্ৰকাশ পোৱা লিষ্টত এটা জৰুৰী খবৰ এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ চৰকাৰী ঘৰক লৈ এই গুৰুত্বপূৰ্ণ খবৰ জাৰি কৰিছে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি প্ৰকাশ পালে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ তালিকা মুহূৰ্তৰ ভিতৰতে আপুনি চাব পাৰিব লিষ্টত আপোনাৰ নাম আছে নে নাই যদিহে আপুনি আবেদন কৰিছিলে তেন্তে শীঘ্ৰেই তালিকাত চাই লওক আপোনাৰ নাম কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে ঘৰ লাভ কৰা হিতাধিকাৰী লোকৰ তালিকাত আপোনাৰ নাম আছে নে নাই সেয়া কেনেকৈ চাব কিদৰে চেক কৰিব আপোনাৰ নাম আছে নে নাই প্ৰথমতে আপুনি গুগলত গৈ pma.nic.লিংকত সাৰ্চ কৰক ইয়াৰ পিছতে হোম পেজত গৈ তলত থকা অফিচিয়েল ৱেবছাইটত যাব লাগিব ইয়াৰ পিছতে ষ্টক হোল্ডাৰ অপচনত ক্লিক কৰক তাৰ পিছত আপুনি এই অপচনত ক্লিক কৰাৰ পিছত বেনিফিচিয়াৰী অপচনত ক্লিক কৰক ইয়াৰ পিছত যদিহে আপোনাৰ ৰেজিষ্ট্ৰেচন কৰা আছে তেন্তে ৰেজিষ্ট্ৰেচন নম্বৰ দিয়ক
আৰু যদিহে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই তেনেহ'লে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি লওক একেবাৰে শেষত আপোনাৰ ৰাজ্য জিলা ব্লক পঞ্চায়ত BPL নম্বৰ সন্নিবিষ্ট কৰাৰ পিছতে ওলাব আপোনাৰ নাম সেই লিষ্টত যদিহে আপুনি চাব বিচাৰিছে আপোনাৰ নাম শীঘ্ৰেই চাই লওক এই পদ্ধতিৰ জৰিয়তে যদিহে আপোনাৰ এতিয়াও তালিকাত নাম অহা নাই তেন্তে শীঘ্ৰেই কৰিব পাৰিব এপ্লাই যাৰ বাবে আপোনাক লাগিব 10 বিধ নথিপত্ৰ 10টাকৈ ডকুমেণ্টছ আপোনাৰ প্ৰয়োজন হ'ব আধাৰ পান কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ ঠিকনা ৰেচন কাৰ্ড বেংক একাউণ্ট মোবাইল নম্বৰ ভোটাৰ ID আৰু পাছপোৰ্ট সাইজ ফটো এইসমূহ নথিৰ সৈতে আপুনি কৰিব পাৰিব ঘৰৰ বাবে এপ্লাই নতুনকৈ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল কংগ্ৰেছৰ নেতাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অযথা মন্তব্য দি থাকে মই মন্ত্ৰিত্ব পোৱাক লৈ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে কৰা মন্তব্যক লৈ মই আচৰিত হৈছো মই আহোম সম্প্ৰদায়ৰ ভাবিছিলো গৌৰৱ গগৈ এগৰাকী আহোম ব্যক্তি হিচাপে মুখ বিৰোধী দলৰ হলেও ভাল পাব বুলি নতুন দিল্লীত সংবাদ মেল যোগে এই মন্তব্য নৱ নিৰ্বাচিত ৰাজ্যসভাৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দিবলৈ আন এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিস্থিতি অধিক ভয়াৱহ ছাত্ৰ আন্দোলনক লৈ বাংলাদেশত ভয়ংকৰ পৰিস্থিতি বাংলাদেশৰ পৰা ধুবুৰীলৈ উভতিল 5 গৰাকীকৈ শিক্ষাৰ্থী বাংলাদেশৰ পৰা ভাৰতলৈ উভতিছে অধ্যয়নৰত ছাত্ৰসকল কোনোমতে প্ৰাণ লৈ স্বদেশত উপস্থিত হ'ল ধুবুৰীৰ 5 গৰাকী ছাত্ৰ 140 জন লোকৰ মৃত্যু হৈছে বাংলাদেশত সংৰক্ষণক লৈ সৃষ্টি হৈছে প্ৰতিবাদ বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট মোবাইল সেৱা বাংলাদেশত এই পৰ্যন্ত 2 শতাধিক লোকৰ মৃত্যু হৈছে বুলি খবৰ আহি পৰিছে বাংলাদেশৰ পৰা ইয়াৰে অধিকাংশই হৈছে শিক্ষাৰ্থী বাংলাদেশত ভয়ংকৰ পৰিস্থিতি ধুবুৰীলৈ উভতি আহি বাংলাদেশৰ কথা বৰ্ণনা কৰিলে ছাত্ৰ আসিফ হুছেইনে ধুবুৰীৰ প্ৰায় 20 গৰাকীকৈ ছাত্ৰ আবদ্ধ হৈ থকাৰ খবৰ আহি পৰিছে বাংলাদেশৰ পৰা ভাৰতলৈ উভতিছে অধ্যয়নৰত ছাত্ৰসকল কিয়নো বাংলাদেশত ক্ৰমান্বয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 200ৰো অধিক লোক মৃত্যু হৈছে বাংলাদেশত ছাত্ৰ আন্দোলনৰ ফলত দিবলৈছো ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অতিকৈ জৰুৰী খবৰ হাতত মাত্ৰ 4 দিন বাকি মেট্ৰিক উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে কৰক এপ্লাই 2024ত মেট্ৰিক পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অতিকৈ জৰুৰী খবৰ কিয়নো হাতত মাত্ৰ আৰু 4 দিন বাকি আছে হাতত কেৱল মাত্ৰ 4টা দিন বাকি তাৰ আগতেই কৰক এপ্লাই মেট্ৰিক উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে শীঘ্ৰেই কৰক এই কাম অন্যথা বঞ্চিত হ'ব আনন্দৰাম বৰুৱা বঁটা লাভৰ পৰা শিক্ষাৰ্থীসকল শীঘ্ৰেই আনন্দৰাম বঁটা লাভৰ বাবে কৰক অনলাইনত এপ্লাই মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে 75% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে কৰিব পাৰিব এপ্লাই 26,978 গৰাকী শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদনৰ অন্তিম তাৰিখ 25 জুলাই 2024 বুলি ধাৰ্য কৰা হৈছিল বিদ্যাৰ্থী.co.in ARBS-ত গৈ কৰিব পাৰিব লগ ইন আৰু এপ্লাই মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বাবে দিবলৈ আন এটা ভাল খবৰ কিয়নো 5G অসমত সক্ৰিয় হ'ল BSNLৰ প্ৰথমটো 5G নেটৱৰ্ক টাৱাৰ অসমত BSNLৰ গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ ৰতন টাটাই BSNLত যোগদান কৰাৰ পিছতে এতিয়া টাৱাৰ বহুৱাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু অসমত 5G নেটৱৰ্কৰ প্ৰথমটো টাৱাৰ বহুৱা হৈছে দেশৰ লগতে অসমৰ লাখ লাখ জনতাৰ বাবে এটা সুখবৰ কিয়নো পূৰ্ণগতিত চলিছে BSNLৰ 5G সেৱাৰ উন্নতিকৰণৰ কাম উত্তৰ পূবৰ ভিতৰতে অসমত সক্ৰিয় হ'ল প্ৰথমটো BSNLৰ 5G নেটৱৰ্ক সেৱা প্ৰথমটো 5G নেটৱৰ্ক টাৱাৰ আৰম্ভ হ'ল হৰুপথাৰৰ চেতিয়া গাঁৱত অসমত BSNLে নতুনকৈ সংস্থাপন কৰিব প্ৰায় 1000তকৈও অধিক টাৱাৰ BSNLৰ উত্থানত শংকিত জিঅ' এয়াৰটেল BI এয়াৰটেল জিঅ'য়ে গ্ৰাহকক ধৰি ৰখাৰ বাবে হ্ৰাস কৰিছে একাংশ প্লেনৰ দাম
জিঅ' এয়াৰটেলৰ ৰিচাৰ্জৰ দাম বৃদ্ধিৰ সুযোগ ল'লে BSNL-এ লাখ লাখ লোকে গ্ৰহণ কৰিছে BSNL-এ শীঘ্ৰেই সকলো ৰাজ্যতে মুকলি কৰিব 5G সেৱা টাটাৰ সৈতে 15,000 কোটিৰ চুক্তি BSNL-ৰ তাৰ পিছতেই লাখ লাখ লোকে BSNL চিম ক্ৰয় কৰিছে নতুন সুবিধাৰে কম মূল্যত গ্ৰাহকে লাভ কৰিব 5G সেৱা নতুনকৈ দেশত 10,000ৰো অধিক 5G নেটৱৰ্ক স্থাপন BSNL-ৰ 1 লাখ নেটৱৰ্ক চেণ্টাৰ স্থাপনৰ পৰিকল্পনা টাটাৰ BSNL-ক লৈ বিগত এটা মাহত 3 লাখৰো অধিক গ্ৰাহকে সংযুক্ত হ'ল BSNL-ৰ সৈতে দেশৰ লগতে অসমতো স্থাপন কৰা হ'ব BSNL-ৰ টাৱাৰ